আইন নচলিব কালা কানুন বন্ধ কৰক কালা কানুন বন্ধ কৰক কালা আইন নচলিব আমাৰ দাবী নগাঁও জিন্দাবাদ নগাঁও জিন্দাবাদ জিন্দাবাদ নগাঁও জিলা ট্ৰাক চালক সন্থাৰ উপসভাপতি হিচাপে সমূহ মিডিয়া কৰ্মীসকলক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আজি আহি আমাৰ এই প্ৰতিবাদ কাৰ্যসূচীস্থলীত উপবিষ্ট হৈ আমাৰ যি সমস্যা আমাৰ যি দাবীসমূহ আপোনালোকে এই প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰি আছে তাৰ বাবে মই আপোনালোকক পোনপ্ৰথমবাৰৰ বাবে ধন্যবাদ জনাইছোঁ। আচ্ছা, আপোনালোকে গম পাইছে যে আমাৰ এই যে ভাৰত চৰকাৰে যিখন কালা আইন প্ৰৱৰ্তন কৰিবলৈ গৈ আছে এই কালা আইনখনৰ পৰা আমাৰ চালকৰ উপকাৰ হ'ব নে অপকাৰ হ'ব। আপোনালোকেও নিশ্চয় গম পাইছে যে এই কালা আইনখন কিমান বেয়া বস্তু। এজন চালকে গাড়ী লৈ গৈ থাকিলে এক্সিডেণ্ট হ'লে সেই চালকজনে এক্সিডেণ্ট কৰোঁ বুলিও নকৰে, এক্সিডেণ্ট কোনেও জানি বুজি কৰিবলৈ নাযায়। এক্সিডেণ্টটো হোৱাৰ পিছত সেই চালকজনে ভিক্টিমজনক চিভিলত পৌঁছাব লাগিব, তাৰ বাবে 5 বছৰ ৰেহাই দিব। তেওঁলোকে নাজানে যে সেই ভিক্টিমজনক উঠাব যোৱাৰ লগে লগে চালকজন সেই স্থানত থাকিব পাৰিব নে নোৱাৰে, সেই চালকজনৰ কি গতি হ'ব, কেনেকুৱা অৱস্থাত যাব চালকজন। কেতিয়াবা এনেকুৱা হৈছে পৰিস্থিতি সেই চালকজন মৃত্যুমুখতো পৰিছে। তেওঁলোকে সেই আইনখন বনোৱাৰ আগত সেই কথাবিলাক চালি জাৰি কিয় চোৱা নাই। মই সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে অমিত শ্বাহ ডাঙৰীয়াক এটা অনুৰোধ কৰোঁ যে আপুনি পাৰ্লিয়ামেণ্টত বহি লৈ এনেকুৱা যধে মধে শ্ৰমিকৰ ওপৰত আইন প্ৰৱৰ্তন কৰা বন্ধ কৰক, অন্যথা আপুনি 2024 ইলেকশ্যনত এই পৰিণাম ভুগিব লাগিব। যিহেতু চালকে ইঠাইৰ পৰা সিঠাইলৈ যদি মাল বস্তু লৈ নাযায় সেই চালকক আপুনি ঘৰৰ পৰা নাকি লগাই টানি নিব নোৱাৰে, অন্যথা কি কৰিব আপুনি লাইচেঞ্চ বাতিল কৰিব, তাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰে। সেই লাইচেঞ্চখন আমি বহুত মেহনত কৰি বহুত কষ্ট কৰি লাইচেঞ্চখন বনাইছোঁ, আপুনি সেইখনো বাতিল কৰিব নোৱাৰিব, কাৰণ আপোনাৰ হাতত এনেকুৱা আইন নাই যে আপুনি এই লাইচেঞ্চখন বাতিল কৰিব। সেইকাৰণে মই আপোনাক অনুৰোধ কৰিছোঁ আপুনি গুণী জ্ঞানী ব্যক্তি অনতি পলমে এই আইনখন আপুনি বাতিল কৰক, অন্যথা অনিৰ্দিষ্ট কাললৈকে ভাৰতবৰ্ষত অৰ্থনীতিত প্ৰভাৱ পৰি যাব। সেইকাৰণে মই আপোনাক অমিত শ্বাহ ডাঙৰীয়া অনুৰোধ কৰিছোঁ বাৰে বাৰে এই শ্ৰমিকসকলৰ তৰফৰ পৰা। শ্ৰমিক যদি জাগি যায়, শ্ৰমিক যদি শোৱাৰ পৰা উঠিবলগীয়া হয় তেতিয়াহ'লে আৰু চৰকাৰ বাচিব নোৱাৰিব, চৰকাৰৰ বিপদৰ সন্মুখীনত পৰি যাব। ধন্যবাদ। এইটো বিল পাছ কৰিছে। প্ৰথম কথা হ'ল কি, ড্ৰাইভাৰৰ সুৰক্ষাৰ কাৰণে ৰাস্তা পথত কি দিছে নে ড্ৰাইভাৰ গৰম পানী পাইছে নে ঠাণ্ডা পানী পাইছে, য'তে ত'তে লেট্ৰিন কৰে, য'ৰ মানুহে লাঠি লৈ কোবোৱাৰ পাছত ড্ৰাইভাৰবিলাকে উপায়হীন হৈ ক'ৰবাত তেল ডিপুত কুকুৰৰ দৰে শুব লাগে। সেইবিলাক চিন্তা কৰিব লাগিছিল যে এই কালা আইন জাপি দিছে তেওঁলোকে। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, আমি এটা কৈছোঁ আপোনাক যে এই আইন জাপি দিয়াৰ আগত ড্ৰাইভাৰক গুলি কৰি মাৰক আপোনালোকে, নহ'লে আমি এই প্ৰতিবাদ যিটো আমি অনিৰ্দিষ্টকাল হয়তো লৈ যাব পাৰোঁ। গতিকে আপোনালোকে হুঁচিয়াৰ থাকক, অন্যথা এইটো আইন উঠাই লওক। মই কৈ ইয়াতে মোৰ বক্তব্য ৰাখিছোঁ। অমিত শ্বাহক যি পাৰ্লিয়ামেণ্টত এইটো বিল পাছ কৰিছে, প্ৰথম কথা হ'ল কি, ড্ৰাইভাৰৰ সুৰক্ষাৰ কাৰণে ৰাস্তা পথত কি দিছে নে ড্ৰাইভাৰ গৰম পানী পাইছে নে ঠাণ্ডা পানী পাইছে, য'তে ত'তে লেট্ৰিন কৰে, য'ৰ মানুহে লাঠি লৈ কোবোৱাৰ পাছত ড্ৰাইভাৰবিলাকে উপায়হীন হৈ ক'ৰবাত তেল ডিপুত কুকুৰৰ দৰে শুব লাগে। সেইবিলাক চিন্তা কৰিব লাগিছিল যে এই কালা আইন জাপি দিছে তেওঁলোকে। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, আমি এটা কৈছোঁ আপোনাক যে এই আইন জাপি দিয়াৰ আগত ড্ৰাইভাৰক গুলি কৰি মাৰক আপোনালোকে, নহ'লে আমি এই প্ৰতিবাদ যিটো আমি অনিৰ্দিষ্টকাল হয়তো লৈ যাব পাৰোঁ। গতিকে আপোনালোকে হুঁচিয়াৰ থাকক, অন্যথা এইটো আইন উঠাই লওক। মই কৈ ইয়াতে মোৰ বক্তব্য ৰাখিছোঁ।